নমস্কাৰ আমি লেট চেপ্টাৰ্ছৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে আমি দশম মানৰ যিখন পাঠ্যক্ৰম আছিল দশম মানৰ পাঠ্যক্ৰম আমি কেইবাটাও পাঠ কবিতা আগবঢ়াই নিছোঁ সমান্তৰালভাৱে আমি ক শাখাৰ যিটো পদ্যাংশ ক শাখাৰ পদ্যাংশত কেৱল আমি বৰগীতটোহে পঢ়িছিলোঁ বৰগীতৰ পিছত আমি এটা আধুনিক কবিতালৈ আগবাঢ়ি যাব বিচাৰিছোঁ দৃষ্টান্তৰ তোমালোকক ইতিমধ্যে ছন্দ চেপ্টাৰত কোৱা হৈছে যে এটা কথা মন কৰিবা কবিতা আৰু পদ্য দুইটা বস্তু আসলতে একে নহয় পদ্যৰ জৰিয়তে আমি যেনে ধৰণে ভিন্ন ধৰণৰ নৈতিকতাৰ স্বাদ পাব পাৰোঁ পদ্যৰ জৰিয়তে যেনেকৈ বৰ্ণৰ যিটো শেষৰ ফালে আখৰৰ মিলনৰ জৰিয়তে যিটো আমাৰ এটা স্বাদ অনুভৱ কৰিব পৰা যায় এটা হুকুমল অনুভূতি আমি পদ্যৰ জৰিয়তে অনুভৱ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে কিন্তু কবিতা যিটো বিষয় আছে সেই কবিতা বিষয়টো আসলতে এটো অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যৰ পৰাহে আসলতে পাশ্চাত্য সাহিত্যৰ পৰাহে অসমীয়া সাহিত্যলৈ আমদানি হৈ আহিছে আৰু আমি এটো বিশেষ ধৰণে জোনাকী যিটো যুগ আছে যিটো আধুনিক অসমীয়া ভেটি নিৰ্মাণৰ যিটো যুগ মিছনেৰীসকলে অৰুণোদয় প্ৰকাশ হোৱাৰ পাছত সমান্তৰালভাৱে অৰুণোদয় যুগৰ পাছত যিটো জোনাকী যুগৰ সূচনা হৈছিল সেই জোনাকী যুগতে আসলতে এটো পাশ্চাত্য ধৰ্মী যিখিনি সাহিত্য গল্প কবিতা উপন্যাস প্ৰবন্ধ নিবন্ধ ভ্ৰমণ কাহিনীৰ পৰা আৰম্ভ কৰি সাহিত্যৰ ভিন্নতা উপাদানে অসমীয়া সাহিত্যত ভুমুকি মাৰিছিল জোনাকী যুগত যিবিলাক কবিতা ৰচনা হৈছিল সেই জোনাকী যুগত ৰচনা হোৱা কবিতাবিলাকৰ এটা ধৰ্ম আছিল যে সি আগতে যেটো মিত্ৰাক্ষৰ ছন্দ যেনেকৈ শেষৰ ফালে অন্ত আখৰৰ ধ্বনিগত যিটো মিল সেই মিলৰ মেৰপাকৰ পৰা জোনাকী যুগৰ কবিতা কেতিয়াও মুক্ত নাছিল আমি যেনে ধৰণে পাইছোঁ যতীন্দ্ৰনাথ দুৰাৰ বিষয়ে পাইছোঁ নলিনীবালা দেৱীৰ বিষয়ে পাইছোঁ ৰঘুনাথ চৌধুৰীৰ বিষয়ে পাইছোঁ এনে ধৰণে আমি চন্দ্ৰকুমাৰ আগৰৱালাই হওক যিসকল কবিয়ে কবিতা ৰচনা কৰিছিল সেই কবিতাৰ যিটো বান্ধোন সেই বান্ধোনৰ লিখাৰ যিটো ষ্টাইল সেই লিখাৰ ষ্টাইলটো তাৰ লেখন ভংগীটো শৈলীটো প্ৰকৃতাৰ্থত আমাৰ পুৰণি মিত্ৰাক্ষৰ ছন্দৰ যিটো অন্ত আখৰৰ ধ্বনিগত মিল সেইটোৰ ওপৰত নিৰ্ভৰশীল আছিল বুলি ক'ব পৰা যায় কিন্তু ৰোমান্টিক যুগত এটা ব্যৱস্থা হৈছিল যে আধ্যাত্মিকতাবাদী চেতনাৰ যিখন জাল সেই জালখন ফালি এটা নতুন চেতনাৰে যে সাধাৰণ বস্তুকো উপলক্ষ হিচাপে লৈ যে কবিতা ৰচনা কৰিব পৰা যায় প্ৰকৃতিৰ ভিন্ন উপাদানক লৈও যে মানুহে কবিতা ৰচনা কৰিব পৰা যায় আবেগ আৰু অনুভূতিক বিশেষিত কৰি ভিন্ন ধৰণে সামান্য সাধাৰণ বস্তুৰ পৰা এটা অসাধাৰণতা আৰোপ কৰিব পৰা যায় এনে ধৰণৰ চিন্তাশৈলীয়ে কিন্তু জোনাকী যুগত কবিতা ৰচনা হৈছিল কালক্ৰমত সময়বোৰ আগবাঢ়ি গুচি গ'ল বিশেষ ধৰণে জোনাকী যুগৰ পিছত আমি জানো ৰামধেনু যুগৰ সূচনা হৈছে আৰু সেই সমান্তৰালভাৱে সেইখিনি সময়ত কি হৈছিল মানুহৰ মানসিক চেতনাৰ জগতখন বেলেগ হৈছিল আৰু তাৰ লগে লগে কি হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ ফলস্বৰূপে অসমীয়া মানুহৰ দ্বিতীয় বিশ্বযুদ্ধৰ ফলস্বৰূপে মানুহৰ মানসিক চেতনা কিন্তু সলনি হৈছিল গতিকে পূৰ্বৰ যিখিনি আবেগময় কথা পূৰ্বৰ যিখিনি কল্পনা পূৰ্বৰ যিখিনি ৰহন পূৰ্বৰ যিখিনি অন্তৰৰ আবেগ যিখিনি বিশ্বাস সততা এই গোটেই বস্তুখিনিৰ ওপৰত কৰবাত অকণমান প্ৰভাৱ পৰা যেন অনুভৱ হ'ল আৰু তাৰ পাছৰ পৰাই যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰাই সাহিত্যৰ জগতখন যি ধৰণে আগবাঢ়ি গ'ল অসমীয়া কবিতা সাহিত্যৰ কাব্য সাহিত্যৰ জগতখন যি ধৰণে আগবাঢ়ি গ'ল আমি তাত যদি আমি উপলক্ষ্য কৰোঁ এটা আমি দেখিম যে কবিতাৰ যিটো ৰূপ সেই ৰূপটো সলনি হৈ আহিল এই যে আগতে যে মিত্ৰাক্ষৰ ছন্দৰ অন্তৰ্ধ্বনিৰ যিটো মিল সেই অন্তৰ্ধ্বনিৰ মিলৰ জৰিয়তে যিখিনি কবিতা আগবঢ়াই লৈ যোৱাৰ প্ৰস্তুতি চলিছিল কিন্তু তাৰ সমান্তৰালভাৱে তাৰ পাছৰ কালত আধুনিক যুগত আধুনিক যিখিনি কবিতা ৰচনা কৰা হ'ল সেই কবিতাৰ মাধ্যমেৰে কিন্তু এটা নতুন চেতনা এটা নতুন শৈলী অসমীয়া কাব্য জগতত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গ'ল আমি দৃষ্টান্তৰ যিটো কবিতা হৰে কৃষ্ণ ডেকাৰ ইয়াত খুব সুন্দৰভাৱে কবিতাটোত আমাৰ সমাজ জীৱনৰ দুখন ছবি তাত খুব সুন্দৰভাৱে কবিয়ে উপস্থাপন কৰিছে প্ৰথম ছবিখনে এখন গ্ৰাম্য জীৱনৰ ছবি আৰু দ্বিতীয় যিখন ছবি আছে সেই দ্বিতীয় ছবিখনে কি কৰিছে নগৰীয়া জীৱনৰ যিটো সভ্যতা নগৰীয়া জীৱন যাত্ৰাই আমাৰ জীৱনলৈ আনি দিয়া যিখিনি বিভীষিকা সেই বিভীষিকাখিনি কিন্তু তাত খুব সুন্দৰভাৱে উপস্থাপন কৰিবলৈ যত্ন কৰিছে ইয়াত মাত্ৰ দুখন ছবিয়েই যে এটা কবিতাটোত কোৱা হৈছে যে 25 বছৰ আগৰ এখন ছবি যিখন গ্ৰাম্য জীৱনৰ সহজ সৰল এখন ছবি আৰু 25 বছৰৰ পিছৰ এখন ছবি 25 বছৰটোৱে আসলতে কি হৈছে এটা প্ৰতীক হিচাপে ইয়াত গণ্য কৰা হৈছে আৰু এটা কথা আধুনিক কবিতাত বিশেষ ধৰণে আমি পুৰণি কবিতাবিলাক কি হয় আমি পঢ়ি গ'লে তাক আমি অনুভৱ কৰি যাব পাৰোঁ কিন্তু আধুনিক কবিতাবিলাকৰ এটা বিষয় আছে ইয়াত ভিন্ন এটা বস্তু বুজাবলৈ যাওঁতে এটা নিৰ্দিষ্ট বস্তুত তাত কেন্দ্ৰীভূত হৈ থকা বিষয়টোক উপস্থাপন কৰিবলৈ যোৱাৰ ক্ষেত্ৰত আধুনিক কবিসকলে চিত্ৰকল্পৰ বিশেষ ধৰণে সহায় লোৱা দেখিবলৈ পোৱা যায় যেনে ধৰণে আমি জানো এটা কথা অমূল্য বৰুৱাৰ কুকুৰ কবিতাটো নিশ্চয় তোমালোকে পঢ়িছা বা শুনিছা যেনে ধৰণে কৈছে যে সৌদল কুকুৰ যেনে ধৰণে অমূল্য বৰুৱাই সেই কুকুৰ কবিতাটোত যি ধৰণে তেখেতে প্ৰকাশ কৰিছে আচলতে কুকুৰ মানে আমি ঘৰত আমি সাধাৰণতে দেখা যিটো চাৰিঠেঙীয়া জন্তুক আমি কুকুৰ বুলি কওঁ কুকুৰ নামৰ জন্তুটো সেই কুকুৰক আচলতে বুজোৱা নাই সেই কবিতাটোৰ মাধ্যমেৰে অমূল্য বৰুৱাই ইমান সুন্দৰকৈ তাত এটা বস্তু উপস্থাপন কৰিছে সমাজ ব্যৱস্থাত দুটা শ্ৰেণী আছে এটা অভিজাত শ্ৰেণী আৰু এটা একেবাৰে কি হৈছে দুৰ্দশাগ্ৰস্ত শ্ৰেণী
শ্ৰেণী আৰু এই দুৰ্দশাগ্ৰস্ত শ্ৰেণী যেনেকৈ এবিধ কুকুৰক মানুহে কি কৰে সাধাৰণ মানুহৰ জীৱন যাত্ৰাতকৈ সেইবিধ কুকুৰৰ জীৱন যাত্ৰা বহুত ঊৰ্ধ্বত যি ধৰণে সিহঁতে আলপৈচানৰ মাধ্যমেৰে যেনে ধৰণে জীৱন নিৰ্বাহ কৰিছে তাৰ বিপৰীতে আৰু এডাল কুকুৰে কিন্তু খাবলৈ নাপায় কি কৰিছে ডাষ্টবিনত লেকেটা চামৰা টানি টানি খাবলগীয়া হৈছে মানুহৰ সমাজ জীৱনতো কথাটো তেনেকুৱাই এখিনি মানুহে অভিজাত শ্ৰেণী এখিনি মানুহে সদায় তেওঁলোক ধনী হৈ গৈ আছে সদায় তেওঁলোক আগলৈ গৈ আছে সদায় সমাজত তেওঁলোকে এটা অগ্ৰণী ভূমিকা তেওঁলোকে গ্ৰহণ কৰি গৈ আছে আৰু তাৰ সমান্তৰালভাৱে কিন্তু আৰু এটা শ্ৰেণীয়ে কি কৰিছে এবেলা খাই দুবেলালৈ চিন্তা কৰিব পৰা এটা দুৰ্দশাগ্ৰস্ত শ্ৰেণী আমাৰ মানৱ সমাজত আছে গতিকে অমূল্য বৰুৱাই এই মানৱ সমাজৰ এই দুৰ্দশাগ্ৰস্ত যিখন ছবি সেই ছবিখন কুকুৰ নামৰ কবিতাটোৰ মাধ্যমেৰে উপস্থাপন কৰিছে আমি হৰে কৃষ্ণ ডেকাৰ যিটো দৃষ্টান্ত নামৰ কবিতা সেই দৃষ্টান্ত নামৰ কবিতাটোলৈ আমি আগবাঢ়ি যাম আৰু দৃষ্টান্ত নামৰ কবিতাটোৰ মাধ্যমেৰে কবিয়ে প্ৰকৃততে দুখন সমাজ ব্যৱস্থা কিমান সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু আমাৰ মাজৰ পৰা আসলতে কি হেৰাই গ'ল আৰু আসলতে বৰ্তমান অৱস্থাত আমি কেনেকুৱা ধৰণৰ এটা সন্ধিক্ষণত আমি থিয় হৈছোহি আৰু আহি থকা ভৱিষ্যতবোৰ আমাৰ কাৰণে কেনে ধৰণৰ হ'ব এনে সম্ভাৱনীয়তাৰে দৃষ্টান্তৰ কবিতাটোৰ হৰে কৃষ্ণ ডেকাই ৰচনা কৰিছে আৰু এই কবিতাটোৰ মাধ্যমেৰে আমি আসলতে সমাজ ব্যৱস্থাৰ যিটো স্বৰূপ সমাজ ব্যৱস্থাৰ যিটো বৰণ যিটো ৰং সেই ৰংটো কিন্তু খুব সুন্দৰভাৱে তেখেতে উপস্থাপন কৰিছে আমি কবিতাটোৰ ভিতৰলৈ যাম দৃষ্টান্তৰ শব্দটোৰ অৰ্থ দৃষ্টান্তৰ আমি চাম দৃষ্টান্তৰ শব্দটোৱে হৈছে দৃশ্য যোগ অন্ত দৃশ্য যোগ অন্ত দৃশ্য মানে কি এখন ছবিৰ অৱসান ঘটিছে এখন ছবিৰ অন্ত পৰিছে সেই ছবিখন কোনখন ছবি আমাক কবিয়ে কৈছে আমি কবিতাটো আৰম্ভ কৰিম 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ আমি অমিতেশ্বৰ চন্দ্ৰ পঢ়িছিলোঁ যেনেকৈ আমি মুক্তক চন্দ্ৰৰ কথা কৈছোঁ স্পন্দিত গদ্যৰ কথা কৈছোঁ মুক্তভাৱে এজন কবিয়ে কেনেধৰণে তেখেতৰ ভাৱৰ যিটো ব্যৱস্থা যিটো তেখেতৰ ভাৱ তেওঁ যিখিনি মানসিক যিখিনি চিন্তা তেওঁ মুক্তভাৱে স্বাধীনভাৱে যেনেধৰণে প্ৰকাশ কৰিব পাৰে সেই অমিতেশ্বৰ চন্দ্ৰৰ কবিতা গতিকে 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ আলি কেঁকুৰিটো আছিল কেঁচা সময়টো আছিল গধূলি কবিয়ে 25 বছৰৰ আগতে তাৰ মানে আজিৰ পৰা 25টা বছৰ আগতে আজিৰ পৰা 25টা বছৰৰ আগতে কবিয়ে কি কৰিছে কৈছে যে এই ঠাইতে এজনক লগ পাইছিলোঁ 25 বছৰৰ আগতে এনেকুৱা এডোখৰ ঠাইত কবি থিয় হৈছে যিখন ঠাইত কবিয়ে এজন বৃদ্ধ মানুহক লগ পাইছিল 25 বছৰ আগতে আৰু সেই যে 25 বছৰৰ আগতে যে এজন বৃদ্ধ মানুহক কবিয়ে লগ পাইছিল সেই লগ পোৱা ব্যক্তিজনক সেই মুহূৰ্তটোত তাৰ পৰিৱেশটো কেনেকুৱা আছিল কৈছে আলি কেঁকুৰিটো আছিল কেঁচা আলি কেঁকুৰি মানে আমি সাধাৰণতে আজিকালি কওঁ এইটো টাৰ্ণিংটো বুলি কওঁ যিটো কেঁকুৰি বেকা যিটো ৰাস্তাৰ যিটো বক্ৰপথ যিটো সেই বক্ৰপথটোক আমাৰ সাধাৰণতে আমি গ্ৰাম্য জীৱনত কি কৈছে কেঁকুৰি বুলি কওঁ সেইটোক আমি সাধাৰণতে আজিকালি কেঁকুৰি শব্দটো উঠি গৈছে আমি টাৰ্ণিং বুলি কৈ থৈ দিওঁ গতিকে সেইকাৰণে কৈছে আলি কেঁকুৰিটো আছিল কেঁচা আৰু কৈছে সময়টো আছিল গধূলি মানে ঠিক এই যে ঠিক পৃথিৱীলৈ সন্ধিয়া নামিছে পোহৰে যেনেকৈ অৱসান ঘটিছে পোহৰে যেনেকৈ মেলানি মাগিছে এই যে যিটো সময়ত আমাৰ নামঘৰত দবাকাহ বাজে যিটো সময়ত আমি ঘৰত ধূপ ধূনা লগাওঁ যিটো সময়ত আমি ভগৱানক স্তুতি কৰোঁ সেই যিটো গধূলি সময় সেই গধূলি সময়টোৰ কথা কোৱা হৈছে গধূলি মানে কিন্তু কেতিয়াও আচলতে ৰাতি নহয় বা গভীৰ নিশা নুবুজায় তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি আমাৰ গ্ৰাম্য জীৱনৰ আগতে ব্যৱস্থাটো কেনেকুৱা আছিল নঙলামুখ আমি আজিকালি দেখিছোঁ খুব ডাঙৰ ডাঙৰকৈ চাৰিওফালে আমাৰ একদম কংক্ৰিটৰ দেৱাল সাজি দিয়া হয় আমাৰ চাৰিওফালে আমাৰ সন্মুখত কি হৈছে এখন একেবাৰে লোহাৰ ডাঙৰ গেট থাকে সেই গেটখনত আমি কি কৰিছোঁ আগতে গ্ৰাম্য জীৱনত যিটো নঙলা দুফালে দুটা খুঁটা থাকে তাত বাট দিয়া থাকে সেই বাটত কি কৰা হৈছে বাঁহৰ 4ডাল 5ডাল তেনেকৈ কৈছে ডাং মাৰি থোৱা থাকে আমি এনেকৈ যদি ঠেলি দিয়াৰ লগে লগে সিফালে বাটেদি ৰাস্তাটো মুকলি হৈ যায় সেইখন নঙলামুখ আৰু কৈছে যে নিজৰ ঘৰৰ পদূলি এজন বৃদ্ধ মানুহক কবিয়ে লগ পাইছে সেই বৃদ্ধ মানুহজনে গধূলি সময়ত নিজৰ ঘৰৰ পদূলি নঙলামুখত থিয় হৈ তেওঁ নিজৰ ঘৰৰ পদূলিটো হেপিয়াই ফুৰিছে বিচাৰি ফুৰিছে এটা পজাঘৰ মানে কি আমিতো আজিকালি অট্টালিকা সদৃশ ঘৰবিলাক আমি সকলোৱে দেখিছোঁ সেই অট্টালিকা সদৃশ ঘৰবিলাকৰ ভিতৰত আমাৰ যেনেকুৱা ধৰণৰ এটা পৰিৱেশত বৰ্তমান আমাৰ পৰিস্থিতিত বৰ্তমান যিটো পৰিৱেশত আমি উপস্থিত হৈছোঁহি কিন্তু এটা সময়ত আমি গ্ৰাম্য জীৱনৰ পজাঘৰ বুলি ক'লে আমি সাধাৰণতে এটা কথা বুজোঁ
পজাঘৰে কেতিয়াও বহুত ওখ ওখ কংক্ৰিটৰ দেৱালেৰে সজ্জিত এটা অট্টালিকা কেতিয়াও আচলতে প্ৰতিনিধিত্ব নকৰে পজাঘৰটো আমাৰ গ্ৰাম্য জীৱনৰ যেনেকৈ খেৰেৰে চোৱা আছিল যেনেকৈ কাঠৰ খুঁটা আছিল সেই কাঠৰ খুঁটাত বাঁহৰ বেৰ আছিল সেই বাঁহৰ বেৰবিলাকত মাটিৰে লেপা আছিল আমাৰ যেনেকৈ পিৰালিবিলাক আমি যিটো বাৰান্দা বুলি কৈছোঁ পিৰালিবিলাক একেবাৰে ৰঙা মাটিৰে মোচা আছিল অকণমান ওখ আছিল আমাৰ দীঘলকৈ এটা পদূলি আছিল সেই দীঘলকৈ পদূলি সেই যিটো যে আমাৰ পজাঘৰ যিটো আমাৰ কি হৈছে একেবাৰে এটা হিমশীতল এটা যে পৰিৱেশ সেই যিটো পজাঘৰ য'ত মানুহে যে খুব অতি সুন্দৰভাৱে নিজৰ ভাই ককাইৰ সৈতে একেলগে শান্তিৰে জীয়াই থাকিব পৰা যিটো ব্যৱস্থা যিটো ঘৰৰ মাজত সেই ব্যৱস্থাটো নিহিত হৈ আছে তাকে আচলতে পজাঘৰ বুলি কোৱা হয় আৰু কৈছে আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল আৰু আকাশ ধিয়াই মানে আকাশলৈ লক্ষ্য কৰি তোমালোকে তামোল গছ নিশ্চয় সকলোৱে দেখিছে আমাৰ গ্ৰাম্য জীৱনৰ মানুহৰ অসমীয়া মানুহৰ ঘৰত সাধাৰণতে কি হয় গ্ৰাম্য জীৱনতো তামোল পাণৰ গছ আছে বাৰু সেইটো বেলেগ কথা কিন্তু আমি নগৰীকৰণ সভ্যতালৈ আহিলেও যদি আমাৰ কোনোবা মানুহে কোনোবা দূৰৰ গাঁৱৰ পৰা যদি আহি কোনোবা ৰাস্তাৰ কাষত ঘৰ সাজিছে ৰাস্তাৰ কাষত ঘৰ সাজোতে তেওঁ কি কৰিছে চাৰিওফালে ঢাপ খান্দিছে ভেটি তুলিছে তাৰ সেই ঢাপত যে কি হৈছে এজোপা কলগছ এজোপা তামোল গছ ৰোৱাটো অসমীয়া মানুহৰ আচলতে এটা চিৰন্তন ৰীতি আৰু সেইকাৰণে কৈছে আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল আকাশ ধিয়াই মানে সাংঘাতিক ধৰণে আকাশ চুম্বি ওখ ওখ তামোল গছে একেবাৰে পোনে পোনে যায় যিহেতু আমি সকলোৱে জানো তামোল গছৰ ডাল নালাগে ডাল নাথাকে সেইকাৰণে সি পোনে পোনে যায় আকাশ ধিয়াই মানে বহুত ওখ ওখ যিবিলাক তামোল গছত কি কৰা হয় এডাল দাৰিকি লৈ তামোল পাৰিব পৰা নাযায় সাংঘাতিক ওখ ওখ পুৰণি এজোপা এজোপা বুঢ়া গছ সেইজোপাক কি বুলি কোৱা হৈছে কাকিনী তামোল বুলি কোৱা হৈছে আৰু কৈছে ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ আৰু সেই পজাঘৰটোৰ কাষত চাৰিওফালে ওখ ওখ তামোল গছ আছে আৰু সেই পজাঘৰটোৰ কাষত নমিত ভংগীত কেইজোপামান বাঁহ গছ আছে নমিত ভংগীত মানে আমি যদি কাৰোবাক মূৰ দুৱাওঁ আমি যদি কাৰোবাক আশীৰ্বাদ বিচাৰোঁ কাৰোবাৰ ওচৰত যদি আমি নমনীয় হ'ব খোজোঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি শিৰটো আমাৰ মূৰটো আমি কি কৰিব পাৰোঁ আমি অৱনমিত কৰোঁ ঠিক তেনেধৰণে এজোপা বাঁহ গছে যেনেকৈ পোন হৈ কি হৈছে সি আকাশ ধিয়াই যাব খোজে ঠিক তেনেধৰণে কিন্তু বাঁহ গছজোপা যিমান ওখ সি সিমান আকাশ ধিয়াই যাব নোৱাৰে সি বেকা হৈ আহে লাহে লাহে আগৰ যিবিলাক পাত সেই পাতেৰে তাক কি হৈছে দুখ হৈ তললৈ লৈ আহে সেই যে বাঁহ গছজোপাৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো ইয়াত নমিত নমস্কাৰ বুলি কোৱা হৈছে আৰু কৈছে পূৰ্ণ জুনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল আকাশত তেতিয়া চন্দ্ৰৰ এটা সুকোমল এটা পৰিৱেশ খুব সুন্দৰকৈ কি হৈছে আকাশখন পোহৰ হৈ আছে আকাশৰ বুকুত এটা এটাকৈ তৰা ওলাইছে খুব সুন্দৰ এটা সুকোমল এটা পৰিৱেশত এজন কুকুৰিকণা পূৰ্ণ জুনৰ লণ্ঠনৰ পোহৰতো অৰ্থাৎ আমি পূৰ্ণিমাৰ ৰাতিবোৰ আমি সকলোৱে দেখিছোঁ সেই পূৰ্ণিমাৰ ৰাতিবিলাক যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ ভিতৰত টিউবলাইটৰ যিটো পোহৰ সেই টিউবলাইটতকৈ কিন্তু এটা সাংঘাতিক ধৰণৰ সুকোমল পোহৰ আমাৰ বাহিৰৰ জগতখনত আমি দেখিবলৈ পাওঁ সেইটো লণ্ঠনৰ পোহৰ বুলি কোৱা হৈছে যে জুনৰ যিটো সুকোমল পোহৰ জুন বা চন্দ্ৰৰ যিটো সুকোমল পোহৰ আৰু কৈছে কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল সেই কুকুৰিকণা কাক কয় যিজনে যেতিয়া পৃথিৱীলৈ সন্ধ্যা নামে যেতিয়া তেওঁ সন্ধ্যা লগাৰ লগে লগে তেওঁ দৃষ্টিহীন হৈ পৰে যিজনে আন্ধাৰত নেদেখে সেই মানুহজনক আচলতে কুকুৰিকণা বুলি কোৱা হয় আৰু এই 25 বছৰ আগতে লগ পোৱা এই বৃদ্ধ মানুহজন আচলতে এজন কুকুৰিকণা আছিল তেওঁ সন্ধ্যা সময়ৰ পৰা শেষোৱা সময় তেওঁ নেদেখে আৰু সেইকাৰণে তেওঁ নঙলাৰ মুখত খেপিয়াই খেপিয়াই নিজৰ পদূলিটো বিচাৰি ফুৰিছিল আৰু ওচৰত সহায় সাৰথি কেউ নাছিল সেই বৃদ্ধ মানুহজনে কুকুৰিকণা মানুহজনে তেখেতে কি কৰিছে খেপিয়াই খেপিয়াই তেওঁ নঙলাৰ মুখত নিজৰ পদূলিটোৰে নিজৰ পজাঘৰটোৰ ভিতৰলৈ সোমাবলৈ তেওঁ চেষ্টা কৰি আছে নিজৰ ঘৰটোৰ ভিতৰলৈ যাবলৈ তেওঁ চেষ্টা কৰি আছে কিন্তু সেইখিনি সময়ত তেওঁ যিহেতু দৃষ্টিহীন হৈ পৰিছে আৰু দৃষ্টিহীন হৈ পৰা সেইখিনি সময়ত কিন্তু তেখেতৰ হাতখনত ধৰি নিজৰ পজাঘৰটোৰ ফালে আগবঢ়াই দিবৰ কাৰণে কোনো ধৰণৰ মানুহ তেতিয়া কাষত নাছিল আৰু কৈছে মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ আৰু কবিয়ে কি কৰিছে যেতিয়া বৃদ্ধ মানুহজনে নিজৰ পদূলিমুখ বিচাৰি ফুৰিছে সেইখিনি সময়ত কবিয়ে সেই ব্যক্তিজনৰ হাতত ধৰি নিজৰ পদূলিমুখলৈ তেখেতক আগবঢ়াই দিছে আৰু কৈছে সেই আগুৱাই দিয়া মুহূৰ্তটোত সেই বৃদ্ধ মানুহজনে কবিক কৈছিল যে বৰ শান্তিত আছোঁ এই প্ৰজাতিত আৰু সেই বৃদ্ধ মানুহজনে কৈছে যে মই এই প্ৰজাঘৰটোত খুব শান্তিত আছোঁ এই যে যিটো গোটেই অংশটো যে আমি পঢ়িলোঁ এই গোটেই যে আমি যিটো অংশ পঢ়িলোঁ কবিতাটোত খুব সুন্দৰভাৱে দুখন সমাজ ব্যৱস্থাৰ ছবি পৃথকে পৃথকে অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা গৈছে এই যে প্ৰথম অংশটোত আমি যিটো অংশ পঢ়িলোঁ এই গোটেই অংশটোৱে দৃষ্টান্তৰ কবিতাটোত প্ৰকাশ পোৱা গ্ৰাম্য জীৱনৰ ছবিখন অতি সুন্দৰভাৱে অতি সুকোমলভাৱে অতি খুব বিস্তাৰিতভাৱে এই শব্দকেইটাৰ মাধ্যমেৰে গ্ৰাম্য জীৱনৰ ছবিখন তেখেতে ইয়াত উপস্থাপন কৰিছে সেই গ্ৰাম্য জীৱনৰ ছবিখনত কি আছিল
এই যে আমি কৈছোঁ এটা চিত্ৰকল্প বা প্ৰতীকৰ জৰিয়তে এটা চিত্ৰৰ জৰিয়তে যে আধুনিক কবিতাত এটা ডাঙৰ বিষয়বস্তুক উপস্থাপন কৰিবলৈ যত্ন কৰা হয় আমি যদি কবিতাটোৰ কাহিনীৰ পৰা যাওঁ যে 25টা বছৰ আগতে কবিয়ে এজন ব্যক্তিক লগ পাইছিল সেই ব্যক্তিজন কুকুৰীকণা আছিল আৰু কুকুৰীকণা ব্যক্তিজনে পৃথিৱীলৈ সন্ধিয়া অহাৰ লগে লগে তেওঁ বাহিৰৰ পৃথিৱীখনৰ ৰং ৰূপ তেওঁ উপভোগ কৰিব নোৱাৰা অৱস্থালৈ যায় আৰু সেই ব্যক্তিজনে কি কৰিছে পদূলিৰ মুখত নঙলা এই যে কৈছে গাঁওখনৰ আগতে গাঁৱৰ মানুহৰ এক প্ৰাকৃতিক পৰিবেষ্টনীৰ মাজত সেউজীয়া পৰিবেষ্টনীৰ মাজত গ্ৰাম্য জীৱনৰ মানুহবিলাকে দিন পাৰ কৰিছিল হয়তো সেইখিনি সময়ত আনুষ্ঠানিক শিক্ষাৰ মাদকতা নাছিল হয়তো সেইখিনি সময়ত উচ্চ ডিগ্ৰীধাৰী মানুহ গ্ৰাম্য জীৱনত নাছিল তথাপিও কিন্তু সেইখিনি সময়ত সেই গ্ৰাম্য জীৱনৰ মানুহে প্ৰকৃতিৰ সৈতে দোলা দি প্ৰকৃতিৰ সৈতে একেলগে লুকা-ভাকু খেলি সেই এটা সুকোমল জীৱন নিৰ্বাহ তেওঁলোকে কৰিব পাৰিছিল আৰু সেই ব্যক্তিজনে আমাৰ গ্ৰাম্য জীৱন বুলি ক'লে আমি কি জানো যে এই যে ক'লে নমিত ভংগীত বাঁহ গছৰ যিটো দৃশ্য তাৰ সমান্তৰালভাৱে কৈছে যে কাকিনী তামোলবোৰ এই যে কাকিনী তামোল এজোপা তামোল গছ এজোপা বাঁহ গছে কি কৰিছে গ্ৰাম্য জীৱনৰ প্ৰতিটো পৰিৱেশবোৰ সুকুমৰভাৱে কি হৈছে ধৰি বান্ধি ৰাখিছিল আৰু যে আমি এটা কথা কৈছোঁ যে পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো এই যে গ্ৰাম্য জীৱনৰ মানুহৰ মাজত হয়তো উচ্চ ডিগ্ৰীৰ মানুহ নাছিল কিন্তু সেই প্ৰাকৃতিক পৰিৱেশে সেই মানুহক জীয়াই থকাৰ এটা বেলেগ ধৰণৰ মন্ত্ৰ প্ৰদান কৰিছিল এই যে যিটো জোনৰ পোহৰটো যিমান কোমল জোনৰ সুকোমল পোহৰে যেনেকৈ পৃথিৱীত এটা সুকোমল এটা ব্যৱস্থা সৃষ্টি কৰিব পাৰে ঠিক তেনেধৰণে গ্ৰাম্য জীৱনৰ মানুহবোৰো সেই চন্দ্ৰৰ নিচিনাকৈ সেই জোনৰ নিচিনাকৈ এটা সুকোমল অনুভূতিৰ মাধ্যমেৰে তেওঁলোকৰ জীৱনবোৰ নিৰ্বাহ কৰিছিল আৰু এটা বিশেষ কথা ইয়াত ক'লে যে সেই কুকুৰীকণা মানুহজনে নিজৰ পদূলি মুখটো বিচাৰি ফুৰিছে আৰু সেইখিনি সময়ত কিন্তু কাষত কোনো ধৰণৰ মানুহ নাছিল কাৰণে কবিয়ে কি কৰিছে সেই বৃদ্ধ মানুহজনৰ হাতত ধৰি তেওঁ নঙলা মুখলৈ আগবঢ়াই দিছে আৰু সেই নঙলা মুখলৈ আগবঢ়াই দিয়াৰ সেই যিটো ব্যৱস্থা এজন বৃদ্ধ মানুহক হাতত ধৰি কবিয়ে নিজৰ ঘৰলৈ লৈ যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ মাধ্যমেৰে কবিয়ে বুজাব বিচাৰিছে আজি 25টা বছৰৰ আগত গ্ৰাম্য জীৱনৰ মানুহে সুখে দুখে একেলগে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল জীৱনৰ শত বেদনা শত দুখ শত হতাশা এইবিলাক সকলোবিলাক নোহোৱা হৈ পৰিছিল এজনে আনজনৰ ওপৰত ঠেকা দি এজনে আনজনৰ ওপৰত ভৰসা কৰি এজনে আনজনৰ ওপৰত সততা আৰু বিশ্বাস ৰাখি জীৱনৰ দিনবোৰ তেওঁলোকে গণি গণি পাৰ কৰিছিল গতিকে গ্ৰাম্য জীৱনৰ মাজত কি আছিল এক প্ৰাকৃতিক পৰিৱেশৰ এক সুন্দৰ দৃশ্যাৱলী আছিল সেই গ্ৰাম্য জীৱনৰ মানুহৰ মাজত এক কোনো ধৰণৰ বিভেদকামী শক্তি নাছিল সেই গ্ৰাম্য জীৱনৰ মানুহৰ মাজত ইজনে আনজনৰ প্ৰতি মমতা আছিল সেই গ্ৰাম্য জীৱনৰ মানুহৰ মাজত এজনে আনজনৰ প্ৰতি সহযোগিতা ৰাখিছিল সেই গ্ৰাম্য জীৱনৰ মানুহৰ মাজত দায়বদ্ধতা আছিল আৰু সেই গ্ৰাম্য জীৱনৰ মানুহৰ মাজত যদি কোনোবা এজন কৰবাত বিপদগ্ৰস্ত হৈ পৰিছিল বিপদগ্ৰস্তজনক হাত মেলি তেওঁ সেই একেলগে হাত মিলাই তেওঁৰ সৈতে একাকী হৈ যাব পৰা এক জীৱন ধাৰণ ক্ষমতা এটা জীৱন ধাৰা আমাৰ গ্ৰাম্য জীৱনৰ মাজত আচলতে আছিল আৰু সেই কাৰণে ইয়াত কোৱা হৈছে শেষৰ এটা বাক্যত কৈছে কবিয়ে সেই ব্যক্তিজনে কবিয়ে যেতিয়া হাতত ধৰি ব্যক্তিজনক আগবঢ়াই দিয়াৰ লগে লগে কিন্তু সেই ব্যক্তিজনে কবিক কৈছে বৰ শান্তিৰে আছোঁ এই প্ৰজাঘৰটিত হয় গ্ৰাম্য জীৱনৰ মানুহ এটা সময়ত খুব সুন্দৰভাৱে পৰিশীলিতভাৱে মানসিকভাৱে অত্যন্ত সুখেৰে আছিল সুখ আৰু দুখ এই সুখ আৰু দুখ আমি আজি বাস্তৱিক জীৱনত সাম্প্ৰতিক সময়ত আমি কি ভাবোঁ আমাৰ চাৰিওফালে বিলাস আহক আমাৰ চাৰিওফালে টকা পইচা আহক ডাঙৰ ডাঙৰ ঘৰবিলাকৰ মাজত থাকি আমি এটা স্বাচ্ছন্দ্যপূৰ্ণ জীৱন আমি নিৰ্বাহ কৰিছোঁ তাকে আমি হয়তো বৰ্তমান অৱস্থাত সুখ বুলি কওঁ সুখ কেতিয়াও বাহ্যিক পৃথিৱীত আচলতে নাথাকে সুখ থাকে মানুহৰ আভ্যন্তৰীণ পৃথিৱীত যিটো আমি অন্তৰেৰে উপলব্ধি কৰিব পাৰোঁ প্ৰকৃততে সুখ মানুহৰ সহযোগিতা মানুহৰ দায়বদ্ধতা মানুহৰ বিশ্বাস মানুহৰ ভালপোৱা মানুহৰ সততা এইবিলাকৰ মাধ্যমেৰেহে আচলতে মানুহে জীৱনত সুখ অনুভৱ কৰিব পাৰে আৰু এই প্ৰথম গোটেই অংশটোৰ জৰিয়তে এই যে জোনাকে চন্দ্ৰৰ যিটো পোহৰ এই যে কাকিনী তামোলৰ যিটো ব্যৱস্থাৰ কথা ক'লে এই যে নঙলা মুখৰ কথা যে ক'লে আলি কেঁকুৰীৰ কথাটো যে ক'লে সেই আলি কেঁকুৰী এই গোটেই ব্যৱস্থাটোৰ মাধ্যমেৰে গ্ৰাম্য জীৱনৰ এখন সৰল চিত্ৰ খুব কম কথাৰে কবিয়ে ইয়াত উপস্থাপন কৰা দেখিবলৈ পোৱা গৈছে তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহে যে দৃষ্টান্তৰ কবিতাটোৰ মাজেৰে প্ৰকাশ হোৱা গ্ৰাম্য জীৱনৰ ছবিখন বৰ্ণনা কৰা আমি পিছলৈ যাম তাৰ পাছত ক'লে আজি এই ঠাইতে লগ পালোঁ আৰু এজনক বৃদ্ধ নব্য দেহ বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ সেই খাইলা সাজ দিনবোৰ সলনি হৈছে সময় পাৰ হৈ গৈছে মানুহ বস্তুবাদী পৃথিৱীলৈ আগবাঢ়ি গৈছে আনুষ্ঠানিক শিক্ষাৰ প্ৰসাৰ হৈছে মানুহৰ চিন্তনশৈলী সলনি হৈছে মানুহটো একে ঠাইতে ৰৈ থাকিব নোৱাৰে আটাইতকৈ ডাঙৰ কথা মানুহৰটো বোধশক্তি আছে মানুহৰটো চিন্তা শক্তি আছে গতিকে নিৰ্দিষ্ট বাটেৰে পৰিৱৰ্তনৰ বাটেৰে মানুহ আগবাঢ়ি গৈ থাকে পৰিৱৰ্তনৰ ধুমুজাত মানুহে আগবাঢ়ি গৈ এটা সন্ধিক্ষণত মানুহ থিয় হয় 25টা বছৰ আগতে কবিয়ে কি দেখিছিল গ্ৰাম্য জীৱনৰ সহযোগিতা দেখিছিল 25টা বছৰৰ আগতে কবিয়ে গ্ৰাম্য জীৱনৰ মাজত কি দেখিছিল মানুহৰ মাজত
সহযোগিতা দেখিছিল 25টা বছৰৰ আগত গ্ৰাম্য জীৱনত কবিয়ে দেখিবলৈ পাইছিল প্ৰাকৃতিক দৃশ্যাৱলীৰ এক মনোৰম দৃশ্য য'ত মানুহৰ সহযোগিতা দায়বদ্ধতা আছিল 25টা বছৰৰ পিছত কি হ'ল কবিতাটোৰ নাম হৈছে দৃষ্টান্তৰ কৈছে যে এটা দৃশ্যৰ অৱসান ঘটিছে এটা দৃশ্যৰ অন্ত পৰিছে কোনটো দৃশ্যৰ অৱসান ঘটিছে যিটো দৃশ্যত আমাৰ সহযোগিতা আছিল যিটো দৃশ্যত আমাৰ মমতা আছিল ভালপোৱা আছিল বিশ্বাস আছিল আমি কাৰোবাৰ গাত ঠেকা দি সুখে দুখে একেলগে আমি জীৱনটো একাকী কৰি যাব পৰা যিটো মানসিকতা সেই দৃশ্যটোৰ কিন্তু অৱসান ঘটিল 25 বছৰৰ পিছত কি হ'ল কবিয়ে পুনৰ কবিতাৰ মাধ্যমেৰে ক'বলৈ লৈছে সেই 25টা বছৰৰ পিছত পুনৰ যি ঠাইত পূৰ্বতে কবিয়ে এজন কুকুৰিকণা মানুহক লগ পাইছিল সেই 25টা বছৰৰ পিছত সেই একে ঠাইতে কবিয়ে পুনৰ এজন বৃদ্ধ নুব্জ দেহৰ মানুহক লগ পাইছে বৃদ্ধ মানে আমি সকলোৱে জানো বাৰ্ধক্যৰ সৈতে হেতালি খেলা যিজন ব্যক্তি বৃদ্ধ নুব্জ মানে হৈছে পৃথিৱীৰ ফালে কোজ ওলোৱা ব্যক্তিজনক কি বুলি কোৱা হয় নুব্জ বুলি কোৱা হয় নুব্জ দেহ অৰ্থাৎ তেখেতৰ গাত বয়সৰ সাজ পৰিছে আৰু কৈছে বয়সৰ চিহ্ন হোৱা হ'লে মুখত 25 বছৰ আগৰ সেই খাইলা সাজ কবিয়ে কৈছে যদি এই 25 বছৰৰ পিছত লগ পোৱা ব্যক্তিজনৰ মুখত যদি বয়সৰ চাপটো নপৰিলেহেঁতেন তেতিয়াহ'লে এই ব্যক্তিজনৰ দেখিবলৈ গোটেই তেওঁ অৱয়ৱটো সেই 25 বছৰ আগতে লগ পোৱা কুকুৰিকণা মানুহজনৰ নিচিনা কিন্তু একে গতিকে একে নিচিনা আচলতে লাগিছে হাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল সেই বৃদ্ধ মানুহজন প্ৰথম বৃদ্ধ মানুহজনে নঙলা মুখত ৰৈ আছিল আৰু দ্বিতীয় 25 বছৰ পিছত লগ পোৱা সেই বৃদ্ধ মানুহজনে এটা হাতমহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ আছিল গতিকে কৈছে ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা এটাতকৈ আনটোৰ ৰূপ চৰা কবিয়ে লক্ষ্য কৰিছে 25 বছৰৰ পাছতে একে ঠাইতে কিমান পৰিৱৰ্তন হ'ব পাৰে সেই 25 বছৰ আগতে সেই ঠাইতে কি কৰিছে কবিয়ে যে এটা হাতমহলীয়া ঘৰৰ বাহিৰত এজন বৃদ্ধ মানুহক তেখেতে ৰৈ থকা দেখিছে আৰু সেই বৃদ্ধ মানুহক ৰৈ থকাৰ লগে লগে তেখেতে চাৰিওফালৰ পৰিৱেশটো এবাৰ নিৰীক্ষণ কৰিছে নিৰীক্ষণৰ বেলিকা তেখেতে দেখিছে যে হুৱে বাৱে যেনি তেনি প্ৰকাণ্ড এটা অট্টালিকা ইটো চালে এনেকুৱা লাগে যে এইটো বৰ ধুনীয়া ঘৰ তাৰ পাছত দেখিছে নাই এইটোতকৈ কিন্তু সিটো বেছি ঘৰ আমি নগৰীকৰণ সভ্যতাৰ মাজত আমি দেখিছোঁ আমি গ্ৰাম্য জীৱনৰ পৰা আহি নগৰীকৰণ যিটো সভ্যতা আমাৰ গা কৰি উঠিছে আমি নগৰীয়া অঞ্চলবিলাকত আমি দেখিছোঁ ইমান সুন্দৰকৈ ডাঙৰকৈ ঘৰবিলাক নিৰ্মাণ কৰিছে কেতিয়াবা এনেকুৱা লাগে সেই ঘৰবিলাক দেখিলে যেন সেই ঘৰবিলাকৰ ভিতৰত যেন মানুহবোৰ আটাইতকৈ সুখী মানুহ আটাইতকৈ বিলাসত থকা মানুহবোৰ সুখী মানুহ যেতিয়া ঘৰত গাড়ী এখন নাথাকে তেতিয়া কি হয় গাড়ীৰে কাষৰে এচি গাড়ীখন যেতিয়া উঠি যায় খুব সুন্দৰভাৱে সাজ সজ্জা পিন্ধি আমি ভাবোঁ সেইজন মানুহ আটাইতকৈ সুখী মানুহ কিন্তু সুখবোৰ আচলতে বাহিৰত উৰি নুফুৰে সুখবোৰ মানুহে অন্তৰত উপলব্ধি কৰে মানুহে হৃদয়ত উপলব্ধি কৰে গতিকে এই হাতমহলীয়া ঘৰটো দেখিয়েই কথাটো এইটো ধাৰণা নহয় আচলতে নগৰীকৰণ সভ্যতাটো আমি বাহিৰে বিলাসপূৰ্ণ বা চিকচিকীয়া দেখিছোঁ কিন্তু সিয়ে যে জীৱনলৈ প্ৰকৃত সুখ আনি দিব সেই ধাৰণাটো আমাৰ আচলতে ভুল আৰু সেইকাৰণে কবিয়ে এই বৃদ্ধ মানুহজনক সেই হাতমহলীয়া অট্টালিকাটোৰ বাহিৰত ৰৈ থকা দেখিছে আৰু হুৱে বাৱে যেনি তেনি চাই কবিয়ে দেখিছে সাংঘাতিক ধৰণে খুব বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰ জৰিয়তে নিৰ্মাণ কৰি উঠা ভিন্ন অট্টালিকা সেই ব্যক্তিজনৰ হুৱে বাৱে ভিন্নটা অট্টালিকা থিয় হৈ আছে তাৰ পাছত কৈছে সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল তোমালোকে এটা কথা মন কৰিবা আধুনিক কবিতাত চিত্ৰকলাৰ জৰিয়তে এটা নিৰ্দিষ্ট চিত্ৰৰ জৰিয়তে কবিতাটোত বৰ্ণনা কৰিবলৈ যোৱা হৈছে আমি সন্ধ্যা ভগাৰ বহুত পাছত মানুহ পিয়াপি দি ফুৰিছিল পিয়াপি দি মানে যেনি তেনি মানুহ যেনি মন গৈছে তেনি গৈ আছে নিজৰ লক্ষ্যস্থানত যেনি কোনোবাই সান্ধ্য ভ্ৰমণ কৰিছে কোনোবাই খোজকাঢ়িছে কোনোবা ক'ৰবালৈ গৈছে কবিয়ে কিন্তু কৈছে যে সন্ধ্যা ভগাৰ পাছত তাত বহুত মানুহ ঘূৰি ফুৰিছে কি কাৰণত ঘূৰি ফুৰিছে কবিয়ে হয়তো সেইটো অৱলোকন কৰিব পৰা নাই কিন্তু মানুহ ঘূৰি ফুৰিছে তোমালোকে এটা কথা মন কৰিবা আমি যদি চাওঁ আজি 20-25টা বছৰৰ আগত আমাৰ গ্ৰাম্য জীৱনবোৰ কেনেকুৱা আছিল আমাৰ সন্ধ্যা লগে লগে আমাৰ কেতিয়াও ঘৰৰ ল'ৰা ছোৱালীক কেতিয়াও টিয়াং কৰিবলৈ বা হুলস্থুল কৰিবলৈ বাহিৰলৈ উলিয়াই দিয়া ব্যৱস্থা আমাৰ নাছিল আমাৰ গ্ৰাম্য জীৱনৰ দিনবোৰ কেনেকৈ পাৰ হৈছিল আমি পুৱা সোনকালে উঠিব লাগে আৰু ৰাতিও কি হৈছে আমি 1 বজাত 2 বজাত হোৱা আমাৰ আচলতে গ্ৰাম্য জীৱনত সেই অভ্যাসটো নাছিল অলপ সোনকালে হোৱা আৰু সোনকালে উঠা সোনকালে জাগি যোৱা সোনকালে জাগি লৈ আমাৰ কি হৈছে যিখিনি আমাৰ কৰণীয় যিখিনি কাম সেইখিনি কাম কৰা সন্ধ্যা যেতিয়া লাগিছে সন্ধ্যা লগাৰ লগে লগে গ্ৰাম্য জীৱনৰ দিনবোৰ কেনেকৈ পাৰ হৈছিল ধূপ ধূনাৰ নামঘৰৰ দবাকাহ বাজিব ধূপ ধূনাৰ এটা বেলেগ ধৰণৰ আমেজ ভৰা এখন পৃথিৱীৰ জন্ম হ'ব ইটো মূৰৰ পৰা সিটো মূৰৰ পৰা কি কৰিছে নামঘোষাৰ ভিন্ন ঘোষাবিলাক আওৰাই এটা বেলেগ ধৰণৰ কুসুম কোমল পৰিৱেশৰ গ্ৰাম্য জীৱনত সৃষ্টি হৈছিল সন্ধ্যা লগাৰ পাছত কোনো ল'ৰা ছোৱালীক ৰাস্তাত ফুৰিবলৈ দিয়া ব্যৱস্থা অসমীয়া গ্ৰাম্য জীৱনত নাছিল
আজি কিন্তু নগৰীকৰণ সভ্যতা মানুহ ব্যস্ত হৈ পৰিলে তুমি কাকো দোষাৰোপ কৰিব নোৱাৰা ব্যস্ততাৰ পৃথিৱীত আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ সেই ব্যস্ততাৰ পৃথিৱীত যদি আমি চাইছোঁ তেতিয়াহ'লে আমি ৰাতি 1-2 বজাত শুইছোঁ আমি ৰাতিপুৱা আমি দেৰিকৈ উঠিছোঁ দেৰিকৈ উঠাৰ লগে লগে আমি কি কৰিছোঁ সন্ধিয়া সময়ত আমি সান্ধ্য ভ্ৰমণ কৰিছোঁ দিনৰ দিনটো আমি দুৱাৰখনৰ ভিতৰ ফালৰ পৰা খিলিটো লগাই আমি ভিতৰত সোমাই আছোঁ আগতে গ্ৰাম্য জীৱনৰ মানুহৰ ঘৰলৈ যদি মানুহ যায় তেতিয়াহ'লে কোনো ধৰণৰ কাৰোবাৰ আদেশ নিৰ্দেশনা একো মানিব নালাগে নিজৰ ইচ্ছামতে মানুহৰ নিজৰ ঘৰৰ চুবুৰীয়া মানুহৰ ঘৰলৈ গুচি যাব পাৰে যিকোনো সময়তে মানুহে বিয়নি মেল বুলি আমাৰ অসমীয়া সমাজ ব্যৱস্থাত এটা শব্দ আছে যে যি ধৰণে মানুহে সুখে দুখে একেলগে কথা পাতিব পাৰিছিল আজি কিন্তু আমি দিনৰ ভাগৰটো আমি কি কৰিছোঁ যে ঘৰৰ দুৱাৰখনৰ খিলিটো আমি ভিতৰৰ ফালৰ পৰা লগাই থৈ দিছোঁ এনেকুৱা ধৰণৰ এটা বিশ্বাসভংগৰ পৃথিৱীত আমি উপস্থিত হ'লোহি য'ত মাক দেউতাকে এনেকুৱা ধৰণৰ সন্ধিক্ষণত আজি থিয় হ'লি যিটো সন্ধিক্ষণত নিজৰ ল'ৰা ছোৱালীক ঘৰত ৰাখি বাহিৰৰ ফালৰ পৰা দুৱাৰত তলা লগাই ওলাই যোৱাৰ পৰিৱেশ এটাও আমাৰ মাজত আজি নিৰ্মাণ হৈ গ'ল সেই যে বাহিৰত তলা লগাই ল'ৰা ছোৱালী ভিতৰত থৈ যে আমি বাহিৰলৈ ওলাই যোৱাৰ যিটো যে আমাৰ প্ৰস্তুতি সেই প্ৰস্তুতিটো এটা কথা উদঙাই দিছে আধুনিক মানুহৰ মাজত কিন্তু বিশ্বাস আচলতে নাই আৰু য'ত বিশ্বাসেই নাথাকে তাত মৰম চেনেহ সততা প্ৰেম ভালপোৱা ক'ৰ পৰা আহিব গতিকে সেইকাৰণে কোৱা হৈছে ইয়াত সন্ধিয়া ভগাৰ পাছত বহুত মানুহ পিয়াপিটি ফুৰিছে আচৰিত পৃথিৱী 25টা বছৰৰ আগতে আমাৰ গ্ৰাম্য জীৱনৰ কোনো মানুহৰ ল'ৰা ছোৱালীক ওলাই যাবলৈ দিয়া নহৈছিল সন্ধিয়া সময়ত আমাক উৎপাত কৰিবলৈ দিয়া নহৈছিল আৰু সেই সন্ধিয়া সময়ত এতিয়া নগৰীকৰণ সভ্যতাৰ মাজত মানুহে নিজৰ ইচ্ছামতে পিয়াপিটি ঘূৰি ফুৰিব পাৰিছিল আৰু কৈছে চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে সেই ইয়াত এতিয়া সেই বৃদ্ধ ব্যক্তি মানুহজনক লগ পালে সেই বৃদ্ধ মানুহজনে কি কৰিছে কবিক সুধিছে চশমাখন পিন্ধি লৈছে চশমাৰ ফাকেৰে প্ৰশ্ন কৰিছে যে তোমাক ইয়াত কি লাগে হে আগতে যদি আমি চাওঁ আমাৰ মানুহৰ ঘৰলৈ যদি আলহী আহে আলহী অহাৰ লগে লগে তেতিয়াতো ফোন চোনৰ ব্যৱহাৰ নাছিলে তেনেধৰণে মিতিৰ কুটুম্ব আহে বহুত দিনৰ মূৰত আহে ঘৰত যি ধৰণে আছে তেনেধৰণে হাকা পাতে ৰান্ধি বাঢ়ি খুৱাই আমি আলহী এদিন যদি থাকে আমি আৰু দুদিন থকাৰ আমি প্ৰয়াস কৰোঁ আলহী আহিলে আমি আলহীৰ বস্তুবিলাক লুকুৱাই ৰাখি আলহী যেনেধৰণে থাকক তেনেকুৱা ধৰণৰ পৰিৱেশ এটা আমাৰ মাজত আছিল আৰু আজি কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ল এতিয়া মানুহে যদি মানুহৰ ঘৰলৈ যায় তেতিয়াহ'লে দুৱাৰত নক কৰিবলগীয়া হৈছে আৰু ভিতৰৰ ফালৰ পৰা মানুহে গৃহস্থই মাতে যে কাক বিচাৰিছে মানুহৰ ঘৰলৈ মানুহে বিচাৰি যায় কিন্তু মানুহক আমি এতিয়া বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশত আমি থিয় হৈ দিলোহি যিটো পৰিৱেশৰ মাধ্যমেৰে মানুহৰ মাজত আচলতে বিশ্বাসে যদি নোহোৱা হৈ যায় তেতিয়াহ'লে আধুনিক পৃথিৱীত মানুহে কেনেকৈ মানসিক শান্তিৰে জীয়াই থাকিব সি এটা ডাঙৰ প্ৰশ্ন আৰু সেইকাৰণে কৈছে যে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে সেই ইয়াত সেইকাৰণেই সেই 25 বছৰৰ পিছৰ প্ৰতিনিধি স্বৰূপে এই বৃদ্ধ মানুহজনক কবিয়ে ইয়াত উপস্থাপন কৰিছে আৰু সেই ব্যক্তিজনে কবিক প্ৰশ্ন কৰিছে যে তোমাক ইয়াত কি লাগে আগৰ 25টা বছৰৰ আগতে লগ পোৱা কুকুৰীকণা মানুহজনে কিন্তু কবিক কৈছিল বৰ শান্তিৰে আছোঁ এই পজাঘৰত আৰু 25টা বছৰৰ পিছত লগ পোৱা একে বয়সৰ এজন বৃদ্ধ মানুহে কিন্তু কবিক প্ৰশ্ন কৰিছে তোমাক ইয়াত কি লাগে তেতিয়াহ'লে এই যে পৰিৱৰ্তন এই যে যান্ত্ৰিকতা এই যে ভোগবাদী সভ্যতা এই গোটেই ব্যৱস্থাটোৱে তেতিয়াহ'লে আমাক ক'ৰ পৰা ক'লৈ লৈ গৈছে সি এটা ডাঙৰ চিন্তাৰ বিষয় আৰু সেইকাৰণে কৈছে তোমাক কি লাগে সেয়াত ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত তেতিয়া ব্যক্তিজনে কবিক কৈছে যে তুমি এই কুবেৰৰ মহলাত আচলতে কি বিচাৰি আহিছা ভাড়াঘৰ বিচাৰি আহিছা ভাড়াঘৰত কোনবোৰ মানুহ থাকে ভাড়াঘৰত কি কৰিছে নিজৰ নিজৰ ৰুমতে নিজৰ যিটো পৰিসীমা যিটো পৰিৱেশ তাতে মানুহ আছে আৰু সেই মানুহ তাত থকাৰ লগে লগে কি কৰিছে তেনেধৰণে তেওঁলোকে নিজৰ পৰিয়ালৰ 2-3জনৰ সদস্যৰ লগতে তেওঁলোকে কথা বাৰ্তা পাতিছে সকলোৱে নিজে পইচা দি ভাড়াঘৰত আছে নিজৰ ইচ্ছামতে নিজৰ কৰ্তৃত্বৰে সকলোৱে কাম কৰে কোনোবাই কাৰোবাৰ আদেশ মানিব লাগিব বুলি কোনো ধৰণৰ কথা নাই কাৰোবাৰ কথা শুনিব লাগিব বুলি কোনো ধৰণৰ কথা নাই আধুনিক মানুহৰ এটা ডাঙৰ বেমাৰ হৈছে সেই ব্যক্তিবাদী চেতনাটোৱে আধুনিক মানুহক যে যিটো কথা শুনাৰ যিটো ধৈৰ্য সেই ধৈৰ্যটো আধুনিক মানুহক নোহোৱা কৰিছে গতিকে সেইকাৰণে কবি সেই বৃদ্ধ ব্যক্তিজনে কৈছে যে ইয়াত তুমি ভাড়াঘৰ বিচাৰি আহিছা নেকি যে এই কুবেৰৰ মহলাত ক'ত পাবা ভাড়াঘৰ কুবেৰ মানে কুবেৰৰ কথা আমি সকলোৱে জানো শিৱৰ যে বন্ধুৱেক আছিল যে তেওঁ কি হৈছে এজন অৰ্থনৈতিকভাৱে এজন বিশেষ ব্যক্তিক ইয়াত কুবেৰ হিচাপে ইয়াত উপস্থাপন কৰিছে আমি পুৰণা কাহিনীলৈ আমি যোৱাৰ আগতে কৈছোঁ যে কুবেৰ শব্দটো কুবেৰৰ মহলাত যাৰ টকা পইচাৰ নদন বদন যাৰ অভাৱ নাই আৰু যাৰ অভাৱ নাই কাৰণে টকা পইচাৰ অভাৱ নাই কাৰণে আঠমহলীয়া অট্টালিকাবিলাক তাত থিয় হৈ আছে গতিকে সেইকাৰণে কৈছে এই কুবেৰৰ মহলাত ক'ত পাবা তুমি এই কুবেৰৰ মহলাত কি পাবা কেৱল পইচাৰ দাম দৰ চলে ইয়াত পইচাৰ দাম দৰ চলে মানুহৰ দাম দৰৰ কথা নাই মানুহৰ অন্তৰৰ কথা নাই মানুহৰ বিশ্বাসৰ কথা নাই ইয়াত পইচাৰ দাম দৰ চলে যদি তুমি ভাড়াঘৰটো ইয়াত পালাই জানিবা তুমি কি শান্তিত থাকিবা সেই ভাড়াঘৰটো তুমি শান্তিত থাকিব নোৱাৰিবা আৰু কৈছে মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই আধুনিক পৃথিৱীৰ বৰ যন্ত্ৰণা জৰ্জৰ এটা ইংগিত কবিতাটোৰ মাধ্যমেৰে দিবলৈ যত্ন কৰিছে কৈছে যদি মানুহ মৰিবলৈও হয় ইয়াত দাহ কৰিবলৈ মানুহ নাই ই এটা বৰ স্পৰ্শকাতৰ বিষয় আমাৰ গ্ৰাম্য
জীৱনত যদি আমি চাওঁ তুলনামূলকভাৱে যদি চাওঁ সেই গ্ৰাম্য জীৱনত যেতিয়া কি হৈছে এজন আমি সাধাৰণতে আমি সৰুৰ পৰা আজিকালিহে মৃত্যুৰ ব্যৱস্থা বেমাৰৰ কথা ভিন্ন ভিন্ন ৰূপত আমি দেখিবলৈ পাওঁ কিন্তু এটা সময়ত আমাৰ ধাৰণা এটাই আছিল যে মানুহ বৃদ্ধ যেতিয়া হয় তেতিয়া মানুহ মৰে আমাৰ ধাৰণা স্পষ্ট সেইটোৱে আছিল তেতিয়া কি হৈছে যে গাঁৱত যে কি হৈছে এজন বৃদ্ধৰ কি হৈছে তেওঁ বিচনাৰ পৰা উঠিব নামিব নোৱাৰা হ'ল সেই বৃদ্ধ মানুহজনকতো সদায় কীৰ্তন পাঠ কৰিবলৈ গাঁৱৰ মানুহ একেলগ হৈছিল সেই বৃদ্ধ মানুহজনকতো গাঁৱৰ মানুহ একেলগে হৈ সেই যি ঘৰ মানুহৰ ঘৰত তেনেকুৱা অসুখীয়া ৰোগীয়া মানুহ আছিলে সেই মানুহকতো গাঁৱৰ মানুহে অকলশৰীয়া হ'বলৈ দিয়া নাছিল এই যে তেনেধৰণে যে ভিন্ন ধৰণে তেওঁলোকৰ সকলোৰে তদাৰকত আলপৈচানত এদিন বয়সৰ বাৰ্ধক্যজনিত কাৰণত যেতিয়া এজন মানুহৰ মৃত্যু হয় মানুহজনৰ মৃত্যু হোৱাৰ লগে লগে চৌপাশৰ পৰিৱেশত কি হয় গাঁৱৰ জ্ঞাতি সকলো লগ লাগে খৰি কাঠ ফালি সেইজন শ্মশানশাললৈ নিয়াৰ পৰা আৰম্ভ কৰি এজনৰ গোটেই ব্যৱস্থাটো তেখেতৰ সৎকাৰৰ যিটো ব্যৱস্থা গাঁৱৰ মানুহে গোটেই দায়িত্বখিনি মূৰ পাতি লৈছিল তিলনীৰ লগে যিহেতু গৃহস্থৰ মানুহে লঘোণে ভোকে কটাবলগীয়া হৈছিল সেই মানুহক প্ৰতিটো মুহূৰ্তত সুখে দুখে গ্ৰাম্য জীৱনৰ প্ৰতিজন মানুহ এটা বিশ্বাস বা এটা আশাৰ থলী হৈ গাঁৱৰ মানুহে তেওঁলোকক ভৰসা কৰিব পৰাকৈ তেওঁলোকৰ লগত সহযোগিতা কৰিছিল আজি মানুহ মৰিলে কি হয় আজি যেতিয়া মানুহ মৰিবলগীয়া হয় মানুহৰ অভাৱৰ কাৰণে কি কৰা হয় মেচিন আনি গছ কাটিবলগীয়া হয় সেইটোতো দূৰৰে কথা কেতিয়াবা কি হৈছে মৃতদেহক আমি ৰাজহুৱা আস্থানত এৰি থৈ আহিব লগা হয় মৃত্যুৰ পাছতো মৃতদেহটোতো আমি শান্তিৰে তেওঁ সৎকাৰ কৰিব পৰা অৱস্থাৰ পৰা আমি এতিয়া বিৰত থাকিবলগীয়া পৰিৱেশটো কিহৰ হৈছে গোটেই পৃথিৱীখনত বস্তুবাদী পৃথিৱীৰ টকা পইচাৰ দাম দৰ চলিছে গতিকে সেই দাম দৰ চলা সেই পৃথিৱীখনত সেইকাৰণে কৈছে কবিয়ে এই বৃদ্ধ ব্যক্তিজনে কবিক কৈছে তুমি যেনিবা ইয়াত থাকিলাই কিন্তু ইয়াৰ মানুহবোৰ কেনেকুৱা তুমি জানা যদি মানুহ মৰি যায় দাহ কৰিবলৈ মানুহ নাই কাৰণ জীয়াই থাকোঁতে মানুহৰ সহযোগিতা কৰিবলৈ ইয়াত মানুহৰ আহৰি নাই সকলো ব্যস্ত গতিকে যদি ইয়াত মানুহ মৰিবলৈও হয় ইয়াত দাহ কৰিবলৈ মানুহ এজনক জ্বলাবলৈ সৎকাৰ কৰিবলৈ কোনো মানুহ তুমি নোপোৱা আৰু কৈছে যখৰ পোৱালিহঁতে কোনে কাক চায় যখ আমি সাধাৰণতে যখ বুলি ক'লে ভয় লাগে যখ ভূত প্ৰেত দৈত্য দানৱ এনেকুৱা শব্দবিলাকে আমাক কি কৈছে আমি নেতিবাচক ইংগিতবিলাক দিয়ে এই শব্দবিলাকে আমি যখ বুলি কাক কয় যেনেকৈ বোলে আমি কৈছোঁ আমুকক ভূতে পালে আমুকক বোলে কি হৈছে ক'ৰবাত কিবা গ'লে কিবা বেলেগ ধৰণৰ বস্তু দেখিলে এই যে যখ বুলি কওঁ আমি জানো যাৰ অন্তৰত কোনো ভাল পোৱা নাই কোনো বিশ্বাস নাই কোনো ধৰণৰ বেলেগ ধৰণৰ মানৱীয়তা নাই তাকে আমি যখ বুলি কওঁ অসুৰ বুলি কওঁ ৰাক্ষস বুলি কওঁ সেইকাৰণে কবিয়ে কৈছে যখৰ পোৱালিহঁতে কোনে কাক চায় আটাইতকৈ ডাঙৰ কথা কবিতাটোত হৰে কৃষ্ণ ডেকাই আধুনিক যন্ত্ৰণা জৰ্জৰ জীৱনত থকা ভোগবাদী সমাজৰ প্ৰতিজন সদস্যৰ আধুনিক মানুহক কবিয়ে ইয়াত যখৰ পোৱালি বুলি কৈছে যাৰ অন্তৰত কোনো ধৰণৰ মমতা নাই যাৰ অন্তৰত কোনো ধৰণৰ সহৃদয়তা নাই যাৰ অন্তৰত কোনো ধৰণৰ বিশ্বাস নাই ভাল পোৱা নাই কোনেও কাকো তাত মানুহৰ মৰ্যাদা নিদিয়ে সেই আধুনিক গোটেই মানুহখিনিক কবিয়ে ইয়াত যখৰ পোৱালি বুলি চিহ্নিত কৰিছে এই বুলি কৈ তেওঁ হাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল এই বুলি কয়ে ব্যক্তিজনে সেই যে 25 বছৰ আগতে লগ পোৱা মানুহজনে ইয়াতে শান্তিত আছো বুলি তেওঁ পজা ঘৰলৈ গুচি গৈছিল আৰু 25 বছৰ পিছত লগ পোৱা বৃদ্ধ মানুহজনে ক'লে ইয়াত মৰিলেও দাহ কৰিবলৈ মানুহ নাই যখৰ পোৱালিহঁতে কোনে কাক চায় গতিকে আধুনিক মানুহক যখৰ পোৱালি বুলি কৈ সেই সাতমহলীয়া ঘৰৰ ভিতৰলৈ ব্যক্তিজন ইতিমধ্যে সোমাই গ'ল আৰু কৈছে খুব সুন্দৰভাৱে ইয়াত এটা ইংগিত দিছে চাবা এই কংক্ৰিটৰ হাবিখনত তেওঁ বিচাৰি নাপালো আৰু বৰ অশান্তিৰে উভতি আহিলোঁ কবিয়ে খুব এটা সংশয় আৰু উৎকণ্ঠাৰ মাজত কবিতাটো সামৰিছে সেই কবিতাটোত কৈছে যে সেই বৃদ্ধ মানুহজনে যখৰ পোৱালিহঁতে কোনে কাক চাই বুলি কয় মানুহজন তাৰ পৰা লাহেকৈ সেই সাতমহলীয়া অট্টালিকাৰ ভিতৰলৈ সোমাই গুচি গ'ল আৰু এই যে সোমাই গুচি গ'ল এই যে কবিয়ে ক'লে এই কংক্ৰিটৰ হাবিখনত তেওঁ বিচাৰি নাপালোঁ বৰ অশান্তিৰে উভতি আহিলোঁ কংক্ৰিটৰ হাবিখনত বিচাৰি নাপালোঁ মানে কবিয়ে ইংগিত দিছে আমি কৰ্মব্যস্ততাৰ মাধ্যমেৰে নিজৰ জীৱন প্ৰতিযোগিতাত আমি নিজকে আমি প্ৰতিযোগী এজনো এটা বিশেষ ধৰণৰ প্ৰতিযোগীলৈ আমি নিজকে নিৰ্মাণ কৰিবৰ কাৰণে নিজকে আমি একেবাৰে একদম তুৰুংগত তুলিবৰ কাৰণে নিজকে আমি অভিজাত কৰি তুলিবৰ কাৰণে নিজকে আমি ডাঙৰতকৈ ডাঙৰ কৰি তুলিবৰ কাৰণে আমি ক'ৰবাত কিবা বস্তু এৰি থৈ আহিছোঁ মানুহৰ মাজত থকা মমতাক আমি কাহানি বাই বাদ দিছোঁ মানুহৰ মাজত থকা বিশ্বাসক আমি কেতিয়াবাই আমি গৰিহণা দিছোঁ মানুহৰ মাজত থকা বিশ্বাস ভাল পোৱা সহযোগিতা দায়বদ্ধতা এই শব্দবোৰ নোহোৱা হৈ পৰিছে আমি যদিও আধুনিক যুগক আমি গালি পাৰিছোঁ যদিও আমি আধুনিক যুগক আমি বিশেষ ধৰণে এটা আহুকলীয়া পৰিৱেশ বুলি আমি নিৰ্ণয় কৰিছোঁ তথাপি কিন্তু কবিতাটোত কবিয়ে কৈছে আমি প্ৰতিজন মানুহৰ সেই সহযোগিতা দায়বদ্ধতাক অতিক্ৰম কৰি আমিও সেই কংক্ৰিটৰ পৃথিৱীত আচলতে প্ৰৱেশ কৰিছোঁ আৰু এই কংক্ৰিটৰ পৃথিৱীত প্ৰৱেশ কৰা এই পৃথিৱীখনত কোনো মানুহে এতিয়া কাৰো কাৰণে নাভাবে কোনে কাক কি ক'লে কোনে কাক কি দিলে কাৰ পৰা কি থাকিলে গোটেই ব্যৱস্থাটোৰ মাধ্যমত কোনেও কাৰো বাবে একো চিন্তা কৰিবলৈ সময় নাই হিচাপ নিকাচৰ যিটো ব্যৱস্থা হিচাপ নিকাচৰ ব্যৱস্থা মানুহৰ মাজত কাহানি বাই শেষ হৈ গ'ল
গতিকে কবিতাটোৰ মাধ্যমেৰে এই যিটো দ্বিতীয় অংশ এই দ্বিতীয় অংশটোৰ মাধ্যমেৰে কবিয়ে গ্ৰাম্য জীৱনৰ জটিলতাৰ ৰূপটো বৰ্তমান ভোগবাদী ব্যৱস্থাৰ এখন ছবি কেইটামান শব্দৰ মাধ্যমেৰে এজন বৃদ্ধ নব্য দেশৰ ব্যক্তিৰ উপচৰিত্ৰ উপস্থাপনৰ মাধ্যমেৰে কবিয়ে খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছে গতিকে দুয়োখন ছবি তোমালোকৰ পৰীক্ষাত আহে যে দৃষ্টান্তৰ কবিতাৰ মাধ্যমেৰে প্ৰকাশ পোৱা নগৰীয়া জীৱনৰ ছবিখন নতুবা দৃষ্টান্তৰ কবিতাৰ মাধ্যমেৰে প্ৰকাশ পোৱা গ্ৰাম্য জীৱনৰ ছবিখন এই দুয়োখন ছবি যিকোনো এখন ছবি হয়তো পৰীক্ষাত কেতিয়াবা লিখিবলৈ আহে গতিকে তোমালোকে কবিতাৰ ভাষাৰে খুব সুন্দৰভাৱে উপস্থাপন কৰিবা এটা কথা তোমালোকে মন কৰিবা মই কৈছোঁ যে আধুনিক কবিতাত চিত্ৰশিল্পৰ চিত্ৰকল্পৰ মাধ্যমেৰে আচলতে আধুনিক কবিতাটো আগবঢ়াই লৈ যোৱা হয় সেই চিত্ৰকল্পৰ মাধ্যমেৰে ক'বলৈ যাওঁতে দুজন ব্যক্তিক ইয়াত কবিয়ে উপস্থাপন কৰিছে প্ৰথমজন ব্যক্তি কুকুৰীকণা ব্যক্তিজনৰ 25 বছৰ আগতে লগ পোৱা কুকুৰীকণা ব্যক্তিজনৰ মাধ্যমেৰে গ্ৰাম্য জীৱনৰ সহজ সৰল ছবিখন উপস্থাপন কৰিছে আনহাতে এজন সেই 25 বছৰৰ পিছত এজন বৃদ্ধ নব্য দেশৰ শৰীৰত কোজ ওলোৱা এজন বৃদ্ধ ব্যক্তিৰ উপস্থাপনৰ জৰিয়তে নগৰীকৰণ ভোগবাদী সমাজ ব্যৱস্থাৰ ছবিখন কবিয়ে খুব সুন্দৰভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে গতিকে এই দুয়োখন ছবি কবিয়ে আৰু পঢ়িবলৈ সুবিধা কৰি দিছে যে দুয়োখন ছবিকে কবিয়ে খুব পৃথকভাৱে ইয়াত উপস্থাপন কৰিছে আৰু পৃথকভাৱে উপস্থাপনৰ মাধ্যমেৰে খুব স্পষ্টকৈ দুখন ছবি ইয়াত কবিয়ে প্ৰকাশ কৰিছে গতিকে কবিতাটোৰ এই দুখন ছবি যদি তোমালোকে ভাল ধৰণে যদি নিজে মনোগ্ৰাহীভাৱে যদি তোমালোকে নিজৰ জগতৰ ভিতৰত চিন্তা কৰি লোৱা নিজে যদি তোমালোকে নিজে লিখিবলৈ যত্ন কৰা ভাবিবলৈ যত্ন কৰা আজি মানুহবোৰ ক'ৰ পৰা ক'লৈ গৈ আছে এটা সময়ত কি আছিলে আজি তোমালোকৰ ক্ষেত্ৰতে 15-16 বছৰীয়া জীৱন যাত্ৰাৰ কালত তোমালোকে হয়তো জনা হোৱাৰ মুহূৰ্তৰ পৰা আজি দিনৰ পৰ্যন্তলৈকে বহুত পৰিৱৰ্তন তোমালোকে দেখিছা সেই পৰিৱৰ্তনৰ মাধ্যমেৰে আৰু আহি থকা অনাগত দিনবিলাকত আৰু 25টা বছৰত আচলতে কি পৰিৱৰ্তন হ'বলৈ আছে আৰু সেই পৰিৱৰ্তনে সঁচা অৰ্থতে আচলতে মানুহ হিচাপে পৃথিৱীত জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ দিব পাৰিবনে এটা সন্দেহৰ অৱকাশত কবিতাটো সামৰণি পৰিছে আমি ইমানতে দৃষ্টান্তৰ কবিতাটোৰ যিখিনি আলোচনা সেই আলোচনাখিনি সামৰিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি দৃষ্টান্তৰ কবিতাৰ প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়ি যাম আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ